Hey, what's up guys? কি খবৰ আপোনালোক স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল আনকাট ব্লগছলৈ আজি আকৌ এটা নতুন ফ্ৰেছ ভিডিঅ' আপোনালোক সকলোকে স্বাগতম জনাইছো একচুৱেলি আজি ভিডিঅ'টো অকণমান অলপ বেলেগ হ'ব আৰু মানে মোৰ যিবিলাক আপোনালোকে নৰ্মেলি ভিডিঅ' দেখা পায় সেইবিলাকতকৈ অকণমান বেলেগ হ'ব কাৰণ আজি মানে এটা ৰিলিফ মানে অকণমান সাহায্য দিম আৰু অকল মই নাই মোৰ লগত বহুতকেইটা টিম আছে আৰু এটা কথা জানি ভাল পাব যে তেওঁলোকে মানে একচুৱেলি ষ্টুডেণ্ট হয় গোটেইবিলাক এনেকুৱা নহয় যে কোনোবা মানে বেচৰকাৰী প্ৰতিষ্ঠানৰ পৰা আহিছে বা চৰকাৰী প্ৰতিষ্ঠানৰ পৰা আহিছে কাৰোবাৰ সহায় লৈছে এনেকুৱা নহয় চববিলাক মানে গোটেইবিলাক ষ্টুডেণ্ট মই গোটেইখিনি দেখুৱাম আপোনালোকক গোটেইখিনি আহি পোৱা নাই এতিয়ালৈকে যিখিনি আছে দেখুৱাই আছোঁ এইবিলাক গোটেই টিম আৰু বাকি তোমালোকৰ নামবিলাক কোৱাচোন তোমাৰ নামটো কোৱা নমস্কাৰ মোৰ নাম শ্ৰী ৰাজপতি মহন্ত আচ্ছা হ্যাঁ তোমাৰ নমস্কাৰ মোৰ নাম শ্ৰী দেবাংগ পাটোৱাৰী আচ্ছা তোমাৰ নামটো মোৰ নাম শ্ৰী প্ৰেম ৰয় আচ্ছা নমস্কাৰ শ্ৰী মোৰ নাম কংকন ঠাকুৰীয়া আচ্ছা তোমাৰ নমস্কাৰ মোৰ নাম শ্ৰী অনুপ কলিতা ওকে তো গতিকে চাওক গোটেইবিলাক একচুৱেলি ষ্টুডেণ্ট হয় আৰু আজি গোটেইখিনি বস্তু আমি মিলি পেলাই গোটেইখিনি কামখিনি কৰিম যিখন আমাৰ বকো হয় বকৰ পৰা অকণ ভিতৰত সোমাব লাগে মোটামুটি 3-4 কিলোমিটাৰমান ভিতৰত সোমাব লাগিব আৰু লগতে আমি একচুৱেলি মানে ৰিলিফটো দিয়াৰ আগতে আমি একচুৱেলি ছাৰ্ভে এটা কৰিছিলোঁ যে সেইখিনি জেগাত মানুহখিনি নিডি মানুহ আছে নে নাই তো গতিকে আমি সেইখিনি গোটেইখিনি ছাৰ্ভে কৰি পেলাই আমি ডিচিশ্যনটো ল'লোঁ যে আমি একদম ভিতৰত গাঁৱৰ একদম ভিতৰত যিখিনি মানে নিডি মানুহ আছে তেওঁলোকক গৈ পেলাই আমি ৰিলিফটো দিম তো সঁচাই কৈছোঁ আজি বহুতেই বেছি ভাল লাগি আছে আৰু লগতে এই বস্তুটোৰ পৰা আপোনালোকে বহুতখিনি বস্তু শিকিব পাৰিব তো গতিকে চাই থাকক ভিডিঅ'টো শেষলৈকে কি হয় কি নহয় গোটেইখিনি আপোনালোক দেখুৱাম ঠিক আছে আৰু বাকী আমি কি লৈছোঁ মই আপোনালোক দেখুৱাই আছোঁ চ' আমি মোটামুটি কিমানজন মানুহ কাৰণে লৈছোঁ 30 ন ইমানখিনি মানুহ নাই মোটামুটি 20-25 মান হ'ব তথাপিও আমি মোটামুটি 5টা আকৌ বেছিকৈ লৈছোঁ ইয়াতে আছে কি আছে কোৱাচোন হেৰি দালি আছে আচ্ছা চাউল আছে আচ্ছা আলু আছে তাৰপিছত চাবোন আছে বিস্কুট আছে তেল আছে মিঠাতেল আছে আচ্ছা তাৰপিছত আকৌ মাছ আছে আচ্ছা মাস্ক গোটেইখিনি আছে ন একচুৱেলি কি হ'ল আমি যিমানখিনি পাৰোঁ আৰু যিমানখিনি আমাৰ সামৰ্থ্য অনুযায়ী লৈছোঁ কাৰণ যিহেতু আমি পকেট মানিৰ পৰাই মানে কি হ'ল কাটি পেলাই দিবলাত পৰিছে তো গতিকে সেইটো কাৰণে আচলতে বহুত বেছি মানে ল'ব পৰা নাই যদিও যিমানখিনি লৈছোঁ সামৰ্থ্য অনুযায়ী মানে যাতে আমি ছেটিছফাইড হওঁ সেই হিচাপত লৈছোঁ আমি কি জানিছোঁ 1 2 3 4 5 6 আৰু 4জন আহিছে অ'কে টোটেল 10জন ন বঢ়িয়া ঠিক আছে ধুনীয়া গোটেইকেইলৈ যাম নেকি বঢ়িয়া একচুৱেলি আমাৰ কোনো ধৰণৰ গ্ৰুপৰ নাম নাই আমি একচুৱেলি ইণ্ডিভিজুৱেলি গোটেইবিলাকে কৰিছোঁ হয় নে নহয় মানে যাতে আমি যিমানখিনি পাৰোঁ অলপ মানে টকা নিজৰ ফালৰ পৰা সংগ্ৰহ কৰি পেলাই এনেকৈ বস্তুটো কৰিছোঁ তো গতিকে এইটোৰ পৰা আপোনালোকে মানে পজিটিভ দিশটো ল'লে হ'ল একো নিগেটিভ দিশটো ল'ব নালাগে যে মোৰ ভিউৱাৰ্ছ মানে ভিউজ পাবৰ কাৰণে বা ছাবস্ক্ৰাইবাৰ পাবৰ কাৰণে এনেকৈ কৰি আছোঁ সেইটো নহয় আচলতে আপোনালোকে যে ভিডিঅ'টোৰ পৰা যদি অকণমান ইনফ্লুৱেঞ্চ হৈ পেলাই আপোনালোকে যদি এইটো ষ্টেপ লয় তেনেহ'লে আমি গোটেইবিলাকে সুখী হ'ম হয় নে নহয় তো গতিকে এটা কথা কি হ'ল যে অকল যে মানে আপোনালোকে লাখপতি হ'লে কৰোৰপতি হ'লে আপোনালোকে হেল্প কৰিব পাৰে তেনেকুৱা কথা নহয় আপোনালোকৰ যদি মনত ইচ্ছা থাকে সাহস থাকে বা কৰিম বুলি ইচ্ছা থাকে তেনেহ'লে আপোনালোকে নিশ্চয় হেল্প কৰিব পাৰিব সেইটোৱে কথা তেওঁলোকৰ পৰা মানে বহুতখিনি বস্তু শিকিব পাৰিব আজি তো গতিকে গৈ আছোঁ ভিতৰত ধুনীয়াকৈ যাম একদম ভিতৰ গাঁও আপোনালোক দেখুৱাই আছোঁ মানে ইয়াত যাতায়াতৰ একো ব্যৱস্থা নাই একদম প্ৰয়োজনীয় মানুহ তাত গৈ আছোঁ যাক মানে এইখিনি সহায় দৰকাৰ আৰু য'ত নেকি মানে বিদ্যুতৰ সুবিধাটো নায়েই বাকী ফোন চোনতো একো সুবিধা নাই তেনেকুৱা আৰু একদম ভিতৰত বেলেগ আৰু ন সেইটোৱে লগতে এটা কথা কি হ'ল আপোনালোকৰ সেইপিনে চাগে ক'ৰবাত নহয় ক'ৰবাত এনেকুৱা নিডি মানুহ আছে যাক মানে দৰকাৰ সহায় তো গতিকে এইখিনি সময়ত বিশেষকৈ মানে লকডাউনৰ সময়ত যিহেতু বহুতেই বেছি কষ্ট হৈ আছে তো গতিকে অকণমান সহায় তেওঁলোকৰ কাৰণে হয়তো বহুতখিনি ডাঙৰ সহায় হ'ব পাৰে আৰু তো দিয়া তোমালোকে উঠা নেকি মোলৈ এজন এটা ন অঁ দিয়া আৰু বাকী ফাইনেলি আহি পালে দুজন বাকী নামটো কোৱা আলোক কুমাৰ শাহ অ'কে হ্যাঁ তোমাৰ মোৰ নাম ৰাজ ৰয় বঢ়িয়া মানুহবিলাক ওলোৱা খালি জাষ্ট এজন থাকিলে হ'ব ধুনীয়াকৈ গুচি যাব ৰবা ঠিলাব লাগিব হা গাড়ী দেখিছেনে গাছ লেতেৰা হৈ গ'ল একদম পূৰা চ' এটা কাৰণে গ্লাছবিলাক উঠাই দিয়া হা অৱস্থা চব দেখোন একদম হা বোকাতে কাটিলে দেখোন হয় নেকি অঁ ঠিক আছে হ'ব দিয়া একচুৱেলি কি হ'ল ৰাস্তাটো ভালে আছিলে কিন্তু মানে কি হ'ল বৰষুণ পৰাৰ কাৰণে একদম বহুত বেছি বেয়া হৈ গ'ল দেখিছেনে ৰাস্তা বেয়াকৈ ফচি গ'লে ঠিলাব লাগিব নেকি গোটেইবিলাক ঠিলাই দিওঁ নেকি দিয়া গ্লাছবিলাক জপাই লোৱা লৈছা দিয়া দিয়াচোন দিয়া হা গোটেইবিলাক হা লাহে ঠিলাই দিয়া লাই তুমি ভালকৈ হা বেছি ৰবা এইখন অলপ খোলা ৰাখাচোন গ্লাছখন অঁ ঠিক আছে লাহে লৈ যাবা হা দে সেইখিনি বেছি জোৰে হেৰি নকৰবা দিয়া
ৰ চাকাটো তুমি ইপিনে কৰি লোৱাচোন বেকত দিং অলপ নাই নাই বেকন চাকাটো ইপিনে তাৰ হেৰি কৰাচোন গাইজ ফাইনেলি লৈ আহিলোঁ পুৰা ঠেলি পেলাই একদম বোকাত ফাঁচি গৈছিল একদম গাড়ী দিয়া এতিয়া ষ্টাৰ্ট দি আছোঁ লাহেকৈ চ' ফাইনেলি গৈ আছোঁ ধুনীয়াকৈ এতিয়া লাহে লাহে বাইকখন লৈ লওঁ বাইকখন পাহৰি গৈছোঁ মই এই তাতে আছে বাইকখন নাই একো নাই হ'ব ব'লা বাইকখন লৈ লওঁ ধুনীয়াকৈ লৈ পেলাই গৈ আছোঁ আৰু ফাইনেলি গাইজ দেখিছেনে গাড়ীৰ অৱস্থা কিবা কিবি কৰি পেলাই আহি পালোঁ ফাইনেলি গাঁওখন আৰু মানুহখিনি গোটেইখিনি ৰেডি আছে ইয়াতে ধুনীয়াকৈ চ' বহুত বেছি নাই মোটামুটি 15 ঘৰ 20 ঘৰমান হ'ব আৰু ভৰি ধুনীয়াকৈ ধুই লোৱা নাই কি কেনে অৱস্থা একদম বেয়া বঢ়িয়া কিন্তু ভাল লাগিছে সেইটো হয় নি দিয়া বঢ়িয়া চ' দেখিছে গাইজ সেইটোৱে ঘৰ আৰু কিমান বেছি নিৰি মানুহখিনি আৰু আমাৰ কাৰণে পুৰা ধুনীয়াকৈ তামোল কাটিছে পুৰা কি হ'ল ভাল লাগছে নেকি বহুত ভাল লাগছে আৰু এইপিনে হ'ব দে ঠিক আছে টেনশ্যন নাই ইয়াৰ বেছি ইমান ফেটছ নাই গম পাইছে নাই টেনশ্যন নাই আৰু আচ্ছা এইপিনেদি আহে নেকি হাতী অঁ পুৰা জংঘল ন গোটেইখিনি এইবিলাক গোটেই চাৰিওফালে জংঘল ন সেইটো কাৰণে মানে কিয় হাতী ওলাটো একদম স্বাভাৱিক কথা ইপিনেদি এই ৰাস্তাটো দি যায় হাতী তেনেকুৱাতো গতিকে ইমান কষ্টৰ মাজত আছে তাৰমানে ভাবি চালে আচৰিত লাগে আৰু এতিয়া ধুনীয়াকৈ তামোল লৈছে তামোল কোনে খাই লওঁ ধুনীয়াকৈ দাদাহঁতে ক'লে মানে কেৱল হাতী বোলে এতিয়াও আছে ঠিক আছে মানে সেই সিপিনে কি পাহাৰ আছে নেকি পাহাৰীয়া জেগা নেকি দাদা ধুনীয়াকৈ জংঘলতে আছে হাতী ইথানো আছে তাৰমানে দিনৰ ভাগত ইমান বেছি হেৰি নাই কি জানি না দিনৰ ভাগত ইমান নাহে কিজানি ন ৰাতি অকণমান আহে আৰু ন বা ইমান পানী বেয়া লাগছে বহুত বছৰৰ পানী বেয়া মোটামুটি 2 বছৰ খোৱাই নাই বোলো না ধৰি লওক কেতিয়াবা যদি কিবা ইমাৰ্জেঞ্চি হয় কেনেকৈ যায় সেইটো কথা ভাবি পেলাই মই আচৰিত হৈ আছোঁ কাৰণ ৰাস্তাটো একদম নাই বহুত ভিতৰে যাব লাগে আৰু বহুত দূৰ হয় আৰু তেনেকুৱা আৰু চিৰিয়াছ কণ্ডিশ্যন হয়তো বহুতখিনি প্ৰব্লেম হয় চাগে তেনেকুৱা আৰু বাকী নেটৱৰ্কটো সুবিধা নাই গোটেইকেইটাৰে নেটৱৰ্ক নায়েই চাগে না মাটি চাটি লাগি একদম অৱস্থা বেয়া ক'ত যুদ্ধ কৰিছিলে পাৰে হে ঐ যদি সৰুৰ পৰা ডাঙৰলৈ তেতিয়াহ'লে পাৰিলোঁ এতিয়া যে হঠাৎ আনি দিয়ে অকণমান টাইম লাগিব পাবজি খেলিব নোৱাৰি না পাবজি চাবজিটো এই আৰু আমিতো এদিনে থাকিব নোৱাৰিম চাগে হয় দে সঁচাই কৈছোঁ মানে ভাবি পেলাই আচৰিত লাগি আছে ন দিবা আহিছা ল'ব আহিছা দিবা আহিছা কি পানী লৈছা পানী নহয় আমি ইয়াৰ কণ্ট্ৰিবিউশ্যন কৰিব পাৰিছোঁ বঢ়িয়া একচুৱেলি কণ্ট্ৰিবিউশ্যন আছে মই এতিয়া ধেমালি কৰিলোঁ আৰু তোমাৰ নামটো কোৱা মোৰ নাম সুমিত বসাক আচ্ছা মই ডাকৰপাৰাৰ হয় বকৰ ডাকৰপাৰা বঢ়িয়া ধুনীয়া ভাল লাগিল আৰু বাকী পানী লৈছে মই ধুনীয়াকৈ আমাৰ সিহঁতে বোলে পানী বেয়া লাগে এইখন কি লৈছে টুপি নেকি গৰমৰ কাৰণে বঢ়িয়া বস্তু লৈছে দেই বঢ়িয়া মেগীও লৈছে চচ লৈছে বৰ্তমান টাইমৰ একদম মেইন বস্তু এইটো হ'ল গাইজ মাস্ক ঠিক আছে ছ'চিয়েল ডিষ্টেঞ্চিং আৰু বাকী মাস্ক বহুতেই বেছি ইম্পৰ্টেণ্ট এইটো দিব লাগিব মাস্ক পিন্ধি লোৱা গ্ল'ভছ আৰু গোটেইবিলাক এইটো ধৰি লোৱা অ'কে চ' গাইজ ৰেডি নে গোটেইবিলাক কি হ'ল জোচে নাই দেখোন বঢ়িয়া ঠিক আছে দিয়া ষ্টাৰ্ট কৰা আহক আপুনি আহক দেৰি হ'ল দেখোন আপোনাৰ দে আহক জেঠিক মই আগতে দেখুৱাইছোঁ মোৰ ভিডিঅ'ত ধুনীয়াকৈ আৰু মুৰ্গী কণী পাইছে নাই কণী পাৰে নাই দিয়া আহক ত্ৰিছটা গোটেইখিনি দিয়া গৈছে নে দিয়া গৈছে ন ঠিক আছে বাকী 5টা চাওঁ ক'ত পাৰোঁ ক'ৰবাত দি যাব লাগিব আৰু তেনেকুৱা ঠিক আছে বাকী কেনেকুৱা লাগিলে তামোল চামোল খালোঁ দে ধুনীয়াকৈ ঘৰত যাম বাছ দিয়া চিনি ন আছিলোঁ দিয়া ঠিক আছে যাবা ভালকৈ যাবা দে পাইছা নাই তোমালোকে পাইছা দিয়া ঠিক আছে নামটো কোৱা নিখিল কি লৈছে হাতত চাই কি লৈছে হাতত দিয়া মোক দিয়া বিস্কুটটো মোক দিয়া বিস্কুটটো মোক দিয়া দিবা নিদিয়া উঠিছে একদম উঠিছে ঠিক আছে বিস্কুটটো খাবা দে দে
আৰু দেখিছেনে গাইজ ৰাস্তা আৰু বাকী হৈ গ'ল ফাইনেলি আমাৰ বিতৰণ কাৰ্যসূচী ধুনীয়াকৈ গোটেইখিনি মানুহক দিলোঁ আৰু বাকী গাঁৱৰ মানুহখিনি এইটো বস্তু ভাল লাগিছে যে গোটেইখিনি মানুহ একচুৱেলি সহযোগিতা আগবঢ়াইছে মানে গোটেইখিনি মানুহ ওলাই আহিছে ধুনীয়াকৈ আজিৰ দিনটো মানে মোৰ যিমানখিনি বেষ্ট দিন হ'ল আৰু তাৰ ভিতৰত এটা অন্যতম দিন আজি তো সঁচা কৈছোঁ বহুত বেছি ভাল লাগিছে আৰু আপোনালোকো যদি পাৰে কেতিয়াবা সহায় সহযোগিতা আগবঢ়াবৰ কাৰণে সময় সুবিধা মিলে তেনেহ'লে নিশ্চয় হেল্প কৰক যিমানখিনি পাৰে আপোনালোকে যিখিনি নিডি মানুহ আছে যিখিনি নিডি পিপল আছে তেওঁলোকক হেল্প কৰিবৰ কাৰণে ট্ৰাই কৰক সঁচা কৈছোঁ মানে বহুতে বেছি ভাল লাগিব মানে আপোনালোকে হেল্প কৰাৰ পিছত সঁচাই মানে ফিলিংছটো বেলেগ ধৰণৰ মই আপোনালোকক ক'ব পৰা নাই ভাষাৰে আৰু বাকী এওঁলোককো বহুত বেছি ভাল লাগিছে তেওঁলোকে মানে কি হ'ল ষ্টুডেণ্ট হৈ পেলাই ইমান কম বয়সত এনেকুৱা ধৰণৰ এটা পদক্ষেপ লৈছে সঁচা কৈছোঁ বহুতে প্ৰশংসনীয় পদক্ষেপ